হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগত আপোনাক সকলোকে স্বাগতম। আজি মই কেমেৰামেন হিচাপে ওলাইছোঁ, সেইকাৰণে ছাৰে মোক ঘৰৰ পৰা নিবলৈ আহিলে। আজি অংকুৰৰ জইনিং আছে, চ' তাক আমি কামাখ্যা ষ্টেচনত থ'ব যাবৰ বাবে ওলাইছোঁ। সি বেচাৰে বহুত দিনৰ পৰা কৈ আছিল যে মই যোৱা দিনাখন তুমি ভিডিঅ' এটা প্লিজ বনাই দিবা জিন্তুদা। সেইকাৰণে মই তাৰ অনুৰোধটো ৰক্ষা কৰি মই ভিডিঅ'টো বনাবৰ বাবে ওলালোঁ। সি যাবলৈ ওলোৱা সময়তে ঘৰৰ সকলো লোক ইম'চনেল হৈ পৰিল। কৰ্মসূত্ৰে এদিন নহয় এদিনটো ঘৰৰ পৰা বাঢ়ি যাব লাগিবই, সেয়েহে আমি বেছি দেৰি নকৰি ঘৰৰ পৰা যিমান পাৰোঁ সোনকালে ওলালোঁ। প্ৰায় 7মান বজাত এডোখৰ ঠাইত ৰৈ সকলোৱে একাপ চাহ খালোঁ আৰু পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। 9মান বজাত আহি আমি কামাখ্যা ষ্টেচন পালোঁ। আমি অংকু বাইক ঠুকোৱাইছোঁ। যিহেতু মোৰ ভিডিঅ' এটা শ্বুট কৰিব মাতিছিলে, সেইকাৰণে মই ইফালে সিফালৰ পৰা গৈ ধুনীয়াকৈ ক্লিপ কেইটামান ল'লোঁ। আৰু আপোনালোকে হয়তো দেখিব পাইছে ভিডিঅ'টো অলৰেডি মোৰ ইনষ্টাগ্ৰামত। ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে নিশ্চয় এবাৰ জনাবচোন। বেলেগৰ আকৌ অংকুৰ যাবৰ কাৰণে দুখ লাগিছে, কিন্তু ভায়েকৰ আকৌ ভোকহে লাগিছে, দেখিছেনে? যি কি নহওক অংকুৰক হেণ্ডশ্বেকেৰে বাই বাই দিলোঁ, জাৰ্ণিটো শুভ হওক বুলি। ট্ৰেইনখনলৈ যাবলৈ সময় হৈ আহিল, প্ৰায় 11 বজাতে ট্ৰেইনখন যোৱাৰ সময় আছিল আৰু তাক আমি সোনকালে বিদায় দিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। আকৌ লগ পাম অন্য এটা মিনি ব্লগত। বাই।